এয়া হাঁহৰ মাংস হয়। এইখিনি মই পানীত এতিয়া ধুবৰ কাৰণে লৈছোঁ। এয়া পিঁয়াজ, জলকীয়া, আদা, নহৰু গোটেইখিনি মই ঠিক ঠাক কৰি ল'লোঁ। যিহেতু এতিয়া মই হাঁহৰ মাংস বনাম, এইখিনি ধুই মই অকণমান নিষ্কাত থৈ লৈছোঁ যাতে পানীখিনি গোটেইখিনি মাংসৰ গাৰ পৰা গুচি যায়। এতিয়া মই হাঁহৰ মাংস বনাম। এয়া কেৰাহীত মই তেল দিলোঁ। কেৰাহীটো বৰ ধুনীয়াকৈ গৰম হৈছে আৰু মই চুলাতে বনাওঁ। বেছিভাগ মই তৰকাৰী চুলাতে বনাওঁ। তেলখিনি অকণমান গৰম হ'ব দিছোঁ। এতিয়া এইখিনি ৰেডি কৰি থৈছিলোঁ, পিঁয়াজ, জলকীয়া, নহৰু, আদা। এতিয়া মই পিঁয়াজ দিলোঁ। তেলটো যিহেতু বেছি গৰম হোৱা নাই, মই ভালদৰে গৰম কৰি ল'ব লাগিব আৰু মানে কি পিঁয়াজখিনি অকণমান ভাজি ল'ব লাগিব। কি হ'ল, উঠি আহিছা যে? পঢ়া। আমি ৰাতি এঠাইলৈ যাম। এতিয়াই নকওঁ ন, ছাৰপ্ৰাইজ আছে ন। আমি ক'লৈ যাম? যোৱা, এতিয়া পঢ়া। যোৱা, কালি এক্সাম আছে। যোৱা। পিঁয়াজটো এয়া ৰঙচুৱা হ'বলৈ ধৰিছে আৰু অকণমান ৰঙচুৱা হোৱালৈ ভাজিব লাগিব। বহুতেই বেলেগ বেলেগ ধৰণে হাঁহৰ মাংস বনায়, কিন্তু মই এনেকৈ বনাওঁ আৰু অকণমান পিঁয়াজটো ৰঙা হৈ লওক। এতিয়া মই ইয়াতে দিম মছলা। এয়া হালধি, এয়া জালুকৰ গুড়ি, এয়া জিৰাৰ গুড়ি, এয়া নিমখটো এতিয়া মই কমকৈ দিছোঁ, যদি পিছত সোৱাদ চাই আৰু অকণমান লাগে দিব লাগিব। এইটো দিলোঁ গৰম মছলা। এইটো মই যদিও হাঁহৰ মাংসত দিছোঁ, কিন্তু চিকেন মছলা। আৰু এইটো দিছোঁ মিট মছলা। এতিয়া মাংসখিনি দিলোঁ। এইখিনি ভালদৰে এতিয়া লৰাই লওঁ। এতিয়া দিম মই নহৰুৰ পেষ্ট আৰু এতিয়াই দি দিম মই, পিছত নহয়। কিন্তু আদাটো অকণমান দেৰিকৈ দিয়ে, মই কিন্তু এতিয়াই দি দিছোঁ। আদা নহৰু পেষ্টটো দিলোঁ। এতিয়া মই লাৰি দিম। চুলাত বনোৱা কথা বহুত ধোঁৱা ওলাইছে। গেছত বনালে হয়তো ধোঁৱাটো অকণমান কমকৈ ওলাল হয়, কিন্তু মই চুলাত বনাওঁ। ইফালে মই ভাত বহাই দিছোঁ, ইফালে হাঁহৰ মাংস। আৰু এটা বস্তু দিয়াই থাকিল, সেইটো হৈছে কাশ্মীৰী মিৰ্চ। কালাৰটো বৰ ধুনীয়া হয় আৰু কাশ্মীৰী মিৰ্চ দিলে। বাছ, এতিয়া এইখিনি ভালদৰে লৰাই দিওঁ। ধুনীয়াকৈ হ'ব ধৰিছে। ইয়াতে মই পানী দিম। পানী দি আৰু অকণমান মজাম, তাৰপিছত লাষ্টত মই দেখাই আছোঁ। মই ৰেডি হৈ ল'লোঁ এতিয়া। এতিয়া মই মাৰ ঘৰত যাম। মই গোটেইখিনি তৰকাৰী যিখিনি লাগে মই সেইখিনি বনাই মেলি লৈছোঁ। এয়া তৰকাৰী, এইখিনি এতিয়া লৈ ল'ম। লৈ মই ঘৰত যাম। ইয়াতে আমি অকণমান ৰখিছোঁ। এখেত কিবা আনিব গৈছে। ঘৰত যাম যিহেতু, কোনো নাই আৰু কিবা আছে কি নাই অকণমান লৈ লওঁ। এয়া ফ্ৰেঞ্চ ফ্ৰাইজ আৰু পৰঠা, এই দুইটা বস্তু লৈ ল'লোঁ। ইহঁতে খাম বুলি কোৱা কাৰণে লৈ ল'লোঁ। আৰু অকণমান আগত যাই আপেল আৰু বগৰীও লৈ ল'ম। এই আপেল বগৰী ল'লোঁ। এইখিনি লৈ আকৌ এতিয়া ঘৰত গ'লোঁ আমি। এয়া যে আপোনালোকক দেখাইছোঁ, মই যিখিনি বস্তু লৈ গৈছোঁ চব বাহিৰতে থৈ দিছোঁ। যিহেতু 15-16 দিন হ'ল ঘৰত কোনো নাই আৰু ঘৰৰ বা অৱস্থা কি হৈ আছে, সেয়ে মই জলকীয়া কিনি আনিছিলোঁ। জলকীয়াটো অকণমান জ্বলাই দিছোঁ, যাতে ভিতৰত যদি কিবা থাকেও মানে গুচি যায়। আচলতে মানে বেলেগ কিবা কথা কোৱা নাই, সাপ চাপ যদি থাকে গুচি যায়, সেনেকৈ জ্বলাই দিলোঁ মই জলকীয়াটো। তাৰপিছত আমাৰ ঘৰৰ ওচৰৰে মোৰ বৰমা হয়, তেখেতসকলে মাতিলে যে তাতে চাহ বনাব নালাগে, ইয়াতে আহা মই চাহ দিম।
তেওঁ পিঠা বনালে, বিস্কুট এনেকৈ পিঠাখিনি হোৱাৰ পিছতহে মই ৰেকৰ্ডিং কৰিলোঁ। এয়া তেওঁলোকৰ পৰা চাহ খাই অকণমান তেওঁলোকৰ বাহিৰৰখিনি দেখাই দিছোঁ। ইমান ধুনীয়াকৈ এয়া ভোট জলকীয়া, গোটেই লাইনটো ভোট জলকীয়াৰ পুলি, বেঙেনা আৰু কেঁচা চব্জি ৰুইছে ঘৰতে। দেখি ভাল লাগিল, সেইকাৰণে অকণমান ক্লিপ এটা লৈ ল'লোঁ। আৰু এয়া ডালিমজোপা দেখিছেনে, গোটেই ইমান বান্দৰ, ইমানে বান্দৰ, ডালিম হ'বও নিদিয়ে। এয়া গোটেই 4-5টা উঠি আছে আৰু এনেকৈ বান্দৰে খাই আছে। নেক্সট আমি এতিয়া এয়া চাওক, আকৌ ৰেডি হৈ গ'লোঁ। এতিয়া আমি যাম এয়াৰপৰ্ট। এয়া গোটেইখিনি ৰেডি হৈ ঘৰত ৰুমত তলা লগাই এয়া বিছমিল্লা কৈ আমি ঘৰৰ পৰা ওলালোঁ। এতিয়া যাম আমি এয়াৰপৰ্ট। এয়া ভাইটিয়ে অকণমান চব চেক কৰি লৈছে, যিহেতু যাম আৰু ৰাতিও হৈছে। এয়া গোটেইকেইটা ওলালোঁ। আমি 4টাই আহিছিলোঁ, আমি আকৌ 4টাই গৈ আছোঁ। এয়া ভাইটিয়ে দোকানত গ'ল কিবা অকণমান ল'বৰ কাৰণে।